নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই এটা বিশেষ টপিক লৈ আজি আপোনালোকৰ ওচৰত উপস্থিত হ'লোহি আপোনালোক বহুতে মোক হোৱাটছএপত মেছেজ কৰি সুধি আছিলে যে শিৱসাগৰ ইউনিভাৰ্চিটিৰ যি বিএডৰ এন্ট্ৰেন্স সেই এন্ট্ৰেন্সৰ যিটো প্ৰচেছ সেইটো কেনেকুৱা হয় তাতে সিট কেপাচিটি কিমান আছে গতিকে মই ভাবিলোঁ তাৰ ওপৰত এটা ভিডিঅ' বনাই দিওঁ তেতিয়া গোটেইখিনি কনফিউজন একেচতে দূৰ হৈ যাব ঠিক আছে এতিয়া কথাটো হ'ল কি আমাৰ যি শিৱসাগৰ ইউনিভাৰ্চিটি এই শিৱসাগৰ ইউনিভাৰ্চিটিখন কিন্তু আগতে শিৱসাগৰ কলেজহে আছিল দেই আৰু যেতিয়া শিৱসাগৰ কলেজ হৈ আছিল তেতিয়া এখন আছিল আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰতে আছিল আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে যি বিএডৰ এন্ট্ৰেন্স কণ্ডাক্ট কৰে প্ৰত্যেক বছৰে সেই আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সেই এন্ট্ৰেন্সৰ থ্ৰুৱেদি কি হৈছিল আমাৰ শিৱসাগৰ কলেজতো তেতিয়া বিএড কৰিব পাৰিছিল কিন্তু যিহেতু শিৱসাগৰ কলেজে শিৱসাগৰ ইউনিভাৰ্চিটিৰ ষ্টেটাছ পাই যোৱাৰ কাৰণে কি কৰিলে যোৱা বৰ্ষৰ পৰা তেওঁলোকে নিজেই এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰিবলৈ ধৰিলে ছেপাৰেটকৈ আৰু নিজে কি কৰিলে বিএড পাঠ্যক্ৰম দুবছৰীয়া বিএড পাঠ্যক্ৰমটো আগবঢ়াইছে ঠিক আছে গতিকে বলক আজি মই এই ভিডিঅ'টোত আপোনাক তাৰ কিমান ফিজ ষ্ট্ৰাকচাৰ হয় তাৰ সিলেবাছ কেনেকুৱা নটিফিকেশ্যননো কেতিয়া ওলায় এক্সাম কেতিয়া হয় গোটেই কথাখিনি মই ডিটেইলছত ডিছকাছ কৰিম শিৱসাগৰ ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্স 2026ৰ যদিও এতিয়ালৈকে নটিফিকেশ্যনখন ওলোৱা নাই আমি কিন্তু 2025ৰ নটিফিকেশ্যনখনেই আমি ডিছকাছ কৰিম কিয়নো আমি দেখা পাওঁ যে প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ যি বিএডৰ এন্ট্ৰেন্স কণ্ডাক্ট কৰা হয় তাৰ যিখিনি সিলেবাছ থাকে বা যেনেকুৱা প্ৰচেছ থাকে সেই প্ৰচেছটো প্ৰত্যেক বছৰে একেটাই ফ'ল' হোৱা আমি দেখা পাওঁ গতিকে আমি ইয়াতো আমি সেই আগৰ গতিকে আমাৰ যিটো প্ৰচেছ আমি সেইটো ডিছকাছ কৰিম কিয়নো বিএডৰ এন্ট্ৰেন্সৰ কাৰণে নটিফিকেশ্যনখন ওলোৱাৰ পিছত পঢ়িম বুলি ৰখি থাকিলে একচুৱেলি বহুত বেছি দেৰি হৈ যায় গতিকে আমি আগতীয়াকৈ যদি তাৰ সিলেবাছখন গম পাওঁ তাৰ সিট কেপাচিটি গম পাওঁ গোটেইখিনি বস্তু যদি ভালকৈ গম পাওঁ তেতিয়া আমাৰ পিছৰ এন্ট্ৰেন্সটো দিবৰ কাৰণে বহুত বেছি সুবিধা হৈ যায় এতিয়া মই আপোনালোকক লৈ আহিছোঁ যোৱা বৰ্ষৰ যি শিৱসাগৰ ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্স সেই এন্ট্ৰেন্সৰ নটিফিকেশ্যনখনলৈ ইয়াতে ধুনীয়াকৈ উল্লেখ কৰা হৈছে ইয়াৰ যি সিলেবাছখন সেইখন ইয়াতে উল্লেখ হৈ আছে আৰু কেতিয়া নটিফিকেশ্যন ওলাইছিলে সেইখিনিও ইয়াতে উল্লেখ কৰা হৈছে দেই ইয়াতে আপোনালোকে চাব পাৰিব 5 তাৰিখ 5 মাহ 2025 চনত এই নটিফিকেশ্যনখন ওলাইছিলে শিৱসাগৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো সুন্দৰকৈ দিয়া হৈ আছে অপশ্যন এত আপোনালোকে চাব পাৰিব কেণ্ডিডেট উইথ এটলিষ্ট 50% মাৰ্কছ আইডাৰ ইন বেচেলৰ ডিগ্ৰী or in master's degree in science social science humanities bachelor এইখিনি গোটেইখিনি ধুনীয়াকৈ দি আছে মুঠতে আপোনাক কিমান মাৰ্কছ লাগিব 50 মাৰ্কছ আপুনি পাব লাগিব ঠিক আছে candidate must clear BEd common entrance test conducted by শিৱসাগৰ ইউনিভাৰ্চিটি for the session গতিকে এই যেটো কমন এটা এন্ট্ৰেন্স টেষ্ট পাতে শিৱসাগৰ ইউনিভাৰ্চিটিয়ে সেই এন্ট্ৰেন্সটোত আপুনি বহি হেতুত পাস কৰিব লাগিব তাৰ পাছত দিয়া আছে ৰিজাৰ্ভেশ্যন আপোনাৰ এটো চাব পাৰিব 2 নম্বৰটো লগতে আপোনাৰ এই যি 85% দেখিছেনে 85% এই যি শিৱসাগৰ ইউনিভাৰ্চিটিৰ পৰা আপোনাৰ গ্ৰেজুৱেশ্যন কৰা আৰু মাষ্টাৰ ডিগ্ৰী কৰা সকলৰ কাৰণে 85% ৰিজাৰ্ভ কৰা হৈছিল টোটেল যি 50টা সিট 50টা সিটৰ কিন্তু তাৰ পিছত দেখিলে যে ভালেখিনি সিট মানে অকল তেওঁলোকৰ ইউনিভাৰ্চিটিৰ কাৰণে ৰিজাৰ্ভ হৈ গ'ল মানে সেই ষ্টুডেণ্টখিনিৰ কাৰণে গতিকে এই পাৰ্চেন্টেজটো পিছত কিন্তু কমাই দিলে দেই বহুত বেছি কমাই দিলে হেতু মই আপোনালোকক জনাই দিছোঁ তাৰ পাছত আহি গ'ল আপোনাৰ ওকে এটো ৰিলেক্সেশ্যন আছে এ ৰিলেক্সেশ্যন অফ 5% in the qualifying marks shall be provided for the candidates of SC, ST, OBC and PWD category গতিকে আপোনালোকে যদি এই কেইটা ক্যাটাগৰীৰ পৰা বিলং কৰে তেতিয়াহলে আপোনাৰ 5% কি হ'ব আপোনাৰ লেছ মাৰ্কছ হলেও আপুনি এন্ট্ৰেন্সত পঢ়িব পাৰিব BEd entrance test to be conducted by the university will carry a maximum of 60 marks 60% weightage will be given to the examination marks গতিকে এই এক্সামিনেশনটো যিমানখিনি মাৰ্কছ হয় তাৰে 60% কিন্তু এই ৰিটেন টেষ্টটো পা যায় বাকি 40% আপোনাৰ এডুকেশ্যন যি বেকগ্ৰাউণ্ড তাৰ পৰা আপোনাৰ মাৰ্কছটো অহা দেখা পোৱা যায় বাকি মানে 40% মাৰ্কছ আপোনাৰ এডুকেশ্যনাল যিখিনি মাৰ্কছ আগত আপুনি মেট্ৰিক বা হাই সেকেন্ডাৰী বা বিএসসি সময়ত আপোনালোকে যিখিনি মাৰ্কছ পাইছিলে তাৰ পৰা মাৰ্কছটো আহে তাৰ পাছত চাব পাৰিব মোড অফ এক্সামটো গম পাইছেই হয়তো অফলাইনে হ'ব এক্সামৰ ডিউৰেশ্যনটো 2 ঘণ্টা টোটেল মাৰ্কছ 60 মাৰ্কছ ঠিক আছে তাৰ পাছত চাব পাৰিব আপোনালোকৰ কি সেকশনৰ পৰা আপোনাৰ প্ৰশ্নবিলাক সোধা দেখা পোৱা যায় ইয়াতে কিন্তু ডিব্ৰুগড়ৰ নিচিনা একদম একেই দেই ডিব্ৰুগড়ত কিন্তু 70 মাৰ্কছ আহে ইয়াতে কিন্তু 60 মাৰ্কছ আহে এন্ট্ৰেন্সটোত ইয়াতে চাব পাৰিব সেকশন 8 আহে জেনাৰেল ইংলিছৰ পৰা 15 মাৰ্কছ জেনাৰেল নলেজৰ পৰা আহে 15 মাৰ্কছ তাৰ পিছত চাব পাৰিব ৰিজনিংৰ পৰা আহে 15 মাৰ্কছ আৰু টিচিং এপ্টিটিউডৰ পৰা আহে 15 মাৰ্কছ
দেখিলেনে ইয়াতে কিমান টোটেল 60 মাৰ্কছ অহা দেখা পোৱা যায় কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিত কিমান আহে 70 মাৰ্কছ ইয়াতে কিন্তু যিখিনি কুৱেশ্যনখিনি কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নিচিনা একদম একে পেটাৰ্ণত কাটে দেই যিহেতু মই নিজেও এইটো এণ্ট্ৰেঞ্চ মই যোৱা বৰ্ষত দিছিলোঁ দি মই এইটো কোৱালিফাই হ'বলৈ সক্ষম হৈছিলোঁ গতিকে মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই মই আপোনালোকক কৈ আছোঁ আৰু আপোনালোকে যদি এই এণ্ট্ৰেঞ্চটোৰ কাৰণে যদি টিচিং এপ্টিটিউডৰ এখন বুক ল'ব বিচাৰে লাগিলে এইটো শিৱসাগৰ ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় পৰা গুৱাহাটী ইউনিভাৰ্চিটি হওক তেতিয়াহ'লে আপুনি এই ই বুকখন বাই কৰিব পাৰে এইখন বাই কৰিবলৈ হ'লে আপুনি এই ফোন নম্বৰটোত 59 ৰুপিজ জিপে' কৰিব লাগিব জিপে' কৰি এই একেটা নম্বৰতে আপুনি তাৰ স্ক্ৰীনশ্বটটো পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব এতিয়া চাব পাৰিব টাইপছ অফ কুৱেশ্যন ইয়াতে MCQ অহা দেখা পোৱা যায় আৰু পেপাৰখন সম্পূৰ্ণ ইংলিছত অহা দেখা পোৱা যায় আৰু আপুনি যদি প্ৰত্যেকটো কুৱেশ্যন যদি শুদ্ধ কৰে তেতিয়াহ'লে আপুনি তাতে 1 মাৰ্ক পাব আৰু এটা কুৱেশ্যন যদি আপুনি ভুল কৰে তেতিয়াহ'লে 0.25 মাৰ্কছ তাতে ডিডাক্ট কৰা দেখা পোৱা যায় ঠিক আছে তাৰপিছত আপোনালোকে চাব পাৰিব যি জেনেৰেল ইংলিছৰ কোনখিনি টপিক আহে সেইখিনি আপোনালোকে চাই ল'ব ধুনীয়াকৈ স্ক্ৰীনশ্বট এটা আপোনালোকে মাৰি ল'ব পাৰে তাৰপিছত যি জিকে ছেকশ্যনটোৰ পৰা কোনখিনি আহে আপোনালোকে ধুনীয়াকৈ চাই লওক জেনেৰেল এৱাৰনেছ আহে কাৰেণ্ট এফেয়াৰ্ছ আহে নিউমেৰিকেল এবিলিটি আহে ডাটা ইণ্টাৰপ্ৰিটেশ্যন আহে এইখিনি বস্তু অহা দেখা পোৱা যায় তাৰপাছত চাব পাৰিব ৰিজনিং ছেকশ্যনটোৰ পৰা কি আহে আপোনালোকে এইখিনি ধুনীয়াকৈ চাই লওক চাই লৈ আপোনালোকে এটা স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰে ঠিক আছে তাৰপাছত চাব পাৰিব টিচিং এপ্টিটিউড টিচিং এপ্টিটিউডৰ আপোনালোকৰ এইখিনি টপিক বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে যোৱাবাৰ আপোনাৰ যিটো এণ্ট্ৰেঞ্চ হৈছিল সেই এণ্ট্ৰেঞ্চটোৰ কাৰণে যেতিয়া আপুনি ফৰ্ম ফিল আপ কৰিবলগীয়া হৈছিল তেতিয়া আপোনাৰ 700 পে' কৰিবলগীয়া হৈছিল আৰু অনলাইন যি ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছিল আপোনাৰ 5/5/2025 পৰা 30/5/2025 ভিতৰত তাৰপাছত আপোনাৰ এণ্ট্ৰেঞ্চ টেষ্টটো কণ্ডাক্ট কৰা হৈছিল 15/6/2025 তাৰপাছত ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছিল 5/7/2025 আৰু এডমিশ্যন অফলাইন মোডত হৈছিল 15/7/2025 আৰু আপুনি যদি ইয়াতে BEd কৰিব বিচাৰে তেতিয়াহ'লে এডমিশ্যন ফিজটো প্ৰথম বৰ্ষত 58ৰ পৰা 59K ভিতৰত অৰ্থাৎ 58,000ৰ পৰা 59,000ৰ ভিতৰত দেখা পোৱা যায় আৰু তাৰ দ্বিতীয় বৰ্ষটো প্ৰায় ইমানখিনি পইচাই হোৱা দেখা পোৱা যায় হয়তো এইবছৰ অলপ কম বেছি কিবা এটা হ'ব পাৰে বহুত বেছি ইফাল সিফাল নহয় গতিকে ইমানটোৱে হয় আৰু ইয়াৰে ছিট কেপাচিটি হৈছে 50টা ঠিক আছে শিৱসাগৰ ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চৰ বিষয়ে ইমানখিনি আছিল বাকী এইখিনিতে মোৰ এটা কথা মনলৈ আহিছে মই ভাবিলোঁ সেইটো কথাও মই আপোনালোকক জনাই দিওঁ যোৱাবাৰ শিৱসাগৰ ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চত ময়ো বহিছিলোঁ আৰু তাতে মোৰ ভালেই হৈছিল মেৰিট লিষ্টত নাম আহিছিলে যদিও আহিছিলে যিদিনাখন কাউন্সিলিং আছিলে মানে এডমিশ্যনৰ কাৰণে সেইদিনাখন মানে 11টা বজা সময়টো ৰখা হৈছিল কাউন্সিলিঙৰ সময় তাত অৱশ্যে মেনশ্যন কৰি দিয়া হৈছিল যে 11টা বজাৰ পিছত যদি কোনোবা প্ৰাৰ্থী গৈ পায় তেওঁলোকক মানে সোমাবলৈ দিয়া নহ'ব মই গৈ পালোঁ আপোনাৰ 11টা 5ত মানে 11টা বজাতে গেট ক্ল'জ কৰি দিলে মই সোমাব নোৱাৰিলোঁ ঠিক তেনেদৰে বহুতো ষ্টুডেণ্ট আহিছিলে এডমিশ্যন ল'বলৈ বুলি মেৰিট লিষ্টত থকা আনকি যোৰহাটৰো এজনী ছোৱালী আছিলে দেই তাই দেউতাকৰো অসুস্থ হৈ আছিলে লাইনৰ গাড়ীত আহিছিলে ঠিক আছে লাইনৰ গাড়ী যিহেতু টাইম মতে নাপায় আপোনালোকে গম পায় গতিকে তাই আহি পাইছিলে 11টা 7 মানত তাইও সোমাব নোৱাৰিলে পিছত আমি আমাৰ যি তাৰ শিৱসাগৰ ইউনিভাৰ্চিটি ইউনিয়নৰ ল'ৰা সেই ল'ৰাখিনিকো কণ্টেক্ট কৰিলোঁ কিন্তু আমি কোনোপধ্যেই সোমাব নোৱাৰিলোঁ আমি এডমিশ্যন ল'ব নোৱাৰিলোঁ সেইটো কথাত এতিয়া শিৱসাগৰ ইউনিভাৰ্চিটিকো ব্লেম দিয়া নাই অৱশ্যে দুখটো আমাৰে বুলি ক'ব লাগিব যিহেতু টাইম মতে গৈ নাপালোঁ কিন্তু মই এই কথাটো আপোনালোকক এইটো কাৰণে কৈছোঁ যে শিৱসাগৰ ইউনিভাৰ্চিটিত যদি আপোনালোকে BEdৰ এণ্ট্ৰেঞ্চ দিব বিচাৰে তেতিয়াহ'লে তাত যিটো টাইম আপোনাৰ মেনশ্যন কৰা থাকিব আপোনাৰ মানে এণ্ট্ৰেঞ্চটো এক্সাম আপুনি দিবলৈ যাওঁতে সেই টাইমৰ ভিতৰতে আপুনি সোমাবলৈ চেষ্টা কৰিব আৰু তাৰপাছত যদি আপুনি এণ্ট্ৰেঞ্চটো যদি পাছো কৰে তেতিয়া আপুনি কি কৰিব লাগিব আপুনি যিটো আপোনাৰ কাউন্সিলিঙৰ আপোনাৰ টাইমিং দিয়া থাকে সেই নিৰ্দিষ্ট টাইমৰ ভিতৰত আপুনি গৈ তাতে সোমাবলৈ চেষ্টা কৰিব কিন্তু কথাটো হ'ল কি মোৰ ক্ষেত্ৰত অৱশ্যে এনেকুৱা হ'ল কেতিয়াবা কোৱা হয় ন মানে যি হয় ভালৰ কাৰণে হয় বুলি ঠিক আছে গতিকে মোৰ ক্ষেত্ৰতো মই ভাবোঁ মানে অকণমান তেনেকুৱাই হ'ল চাগে কাৰণ মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চ দিলোঁ তাতে মোৰ ভাল হ'ল গতিকে মই গভৰ্ণমেণ্ট কলেজত মোৰ নাম আহিলে মানে বহুতখিনি গভৰ্ণমেণ্ট কলেজতে মোৰ নাম আহিলে তাৰপিছত আনকি ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছতো মোৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিলে কিন্তু বৰ্তমান মই চিটি গোলাঘাটতে মই BEd কৰি আছোঁ গতিকে কিন্তু মই এইটো ক্ষেত্ৰত মই ক'ব বিচৰা নাই দেই যে শিৱসাগৰ ইউনিভাৰ্চিটিত কিবা BEd কৰাটো কোনোপধ্যেই বেয়া নহয় মই বেয়া বুলি ক'ব বিচৰা নাই কিন্তু মই জাষ্ট এইটোহে ক'ব বিচাৰিছোঁ যে মই বৰ্তমান গভৰ্ণমেণ্ট কলেজ এখনত কৰি আছোঁ যিহেতু তাতে কৰিলে আপোনাৰ হোষ্টেল ফেচিলিটিটো মই পাইছোঁ আৰু লগতে আপোনাৰ তাৰ যি ফিজটো দুবছৰত এপ্ৰক্স আপোনাৰ 30,000 মানহে খৰচ হ'ব মানে এডমিশ্যনৰ নামত BEd কৰাৰ ফলত গতিকে মই সেইটো কাৰণেহে মানে মই কম্পেয়াৰ কৰিছোঁ দেই বেলেগকৈ একো নাই বেলেগকৈ শিৱসাগৰ ইউনিভাৰ্চিটি কোনো কাৰণে বেয়া নহয়
গতিকে আপোনালোকে যদি শিৱসাগৰ ইউনিভাৰ্চিটিত BEd কৰিব বিচাৰে ইমানখিনি আছিল তাৰ ইনফৰমেশ্যন আৰু পৰৱৰ্তী সময়ত মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম আৰু আপোনালোকে যাতে সেই ভিডিঅ'সমূহ মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।